মুক্তিৰ মাত্ৰ ৪৮ ঘণ্টা তাৰ পিছতেই OTTৰ পৰা অন্তৰ্ধান দিলজিৎ দোসাঞ্জৰ চিনেমাখনে কিয় সৃষ্টি কৰিলে তীব্ৰ বিতৰ্ক মুক্তিৰ অপেক্ষাত বছৰ বছৰ ধৰি থকা এখন ছবি ৩ বছৰ ধৰি সেন্সৰ নাম সলনি মুক্তিত বাধা আৰু শেষত OTTৰ পৰাও আঁতৰাই দিয়া এই সকলো ঘটনাই পুনৰ চৰ্চালৈ আনিছে দিলজিৎ দোসাঞ্জ অভিনীত পাঞ্জাব 95 যি এতিয়া সতলুজ নামেৰে পৰিচিত অৱশেষত OTTত মুক্তি পালেও মাত্ৰ দুদিনৰ ভিতৰতে আঁতৰাই দিয়া হ'ল প্লেটফৰ্মৰ পৰা দিলজিৎ দোসাঞ্জ অভিনীত সতলুজ ছবিখনক লৈ এতিয়া দেশজুৰি তীব্ৰ বিতৰ্ক আচলতে কি আছে এই ছবিখনত পূৰ্বে পাঞ্জাব 95 নামেৰে পৰিচিত এই ছবিখন ভাৰতৰ মানৱ অধিকাৰ কৰ্মী জসবন্ত সিং খালৰাৰ জীৱনক আধাৰ কৰি নিৰ্মাণ কৰা হৈছে 1980-90 দশকত পাঞ্জাবত উগ্ৰপন্থা আৰু আৰক্ষীৰ অভিযানৰ সময়ত বহু লোক নিখোজ হোৱা আৰু তথাকথিত ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপন হৈছিল মানৱ অধিকাৰ কৰ্মী জসবন্ত সিং খালৰাই অনুসন্ধান চলাই দাবী কৰিছিল যে হাজাৰ হাজাৰ অচিনাক্ত মৃতদেহ গোপনে দাহ কৰা হৈছিল তেওঁ এই তথ্য দেশ-বিদেশত উন্মোচন কৰাৰ পিছতে 1995 চনত অপহৃত হয় আৰু পিছত তেওঁৰ হত্যাৰ অভিযোগত কেইবাজনো আৰক্ষী বিষয়াক দোষী সাব্যস্ত কৰা হয় বহু বছৰ ধৰি সেন্সৰ আৰু আইনী জটিলতাত আবদ্ধ হৈ থকা ছবিখনে অৱশেষত কোনো সেন্সৰ কাট নোহোৱাকৈ G5ত মুক্তি লাভ কৰে কিন্তু সেই আনন্দ মাত্ৰ ৪৮ ঘণ্টাই স্থায়ী নহ'ল মুক্তিৰ দুদিনৰ পিছতেই OTT প্লেটফৰ্মৰ পৰাও আঁতৰাই দিয়া হয় ছবিখন কাৰণ হিচাপে উল্লেখ কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু IT নিয়ম 2021 উলংঘনৰ অভিযোগ এই সিদ্ধান্তই পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে ইয়াৰ নিৰাপত্তাৰ স্বাৰ্থত লোৱা সিদ্ধান্ত নে মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত নিয়ন্ত্ৰণ ইফালে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন বিশেষ পৰ্যালোচনা কমিটি এই কমিটিয়ে নিৰ্ধাৰণ কৰিব সতলুজ পুনৰ OTTত মুক্তি পাব নে স্থায়ীভাৱে বন্ধ হৈ থাকিব এই ছবিখন কেৱল এটা বায়োপিক নহয় ই পঞ্জাবৰ উগ্ৰপন্থা আক্ৰান্ত সময় মানৱ অধিকাৰ ন্যায় বিচাৰ আৰু মত প্ৰকাশৰ স্বাধীনতাক কেন্দ্ৰ কৰি ভাৰতৰ অন্যতম বিতৰ্কিত চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে সেইবাবে এই ছবিখনৰ মুক্তি আৰু আঁতৰাই দিয়াক লৈ দেশজুৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে ব্যুৰ' ৰিপৰ্ট হেডলাইন 8